আসুৰ উত্তাল প্ৰতিবাদত কপিল নলবাৰী চহৰ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰীত প্ৰতিবাদী সমদল নলবাৰীত আসুৱে ঘেৰাও কৰিলে নলবাৰী জলসিঞ্চন বিভাগৰ কাৰ্যালয় জলসিঞ্চন বিভাগক তীব্ৰ সকিয়নি আসুৰ কৃষকক হকা দিয়া জলসিঞ্চন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগত ছাত্ৰ সন্থাই ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী जी माने खेतीपथारসমূहर जी दुरवस्था तारे प्रतिबादत আজি আমি এই মানে জলসিঞ্চনৰ কাৰ্যালয় অফিসত আমি ধৰ্ণা কাৰ্যসূচীৰ মানে ৰূপায়ণ কৰিছোঁ আমাৰ স্পষ্ট কথা যে অসমৰ যি জলসিঞ্চন বিভাগ এটা আছে এই বিভাগটো আসলতে ব্যৰ্থ গতিকে কৃষকসকলে মূৰে কপালে হাত দি থকাৰ সময়ত অসমৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহাল আৰু কৃষি মন্ত্ৰী অতুল বৰাই এচি ৰুমত শুই আছে গতিকে আমি এই কৃষকসকলে যি মানে যি ক্ষতি হৈছে এই ক্ষতিপূৰণ দিয়াৰ বাবে আমি দাবী জনাইছোঁ আৰু ইয়াৰ লগে লগে জলসিঞ্চন বিভাগৰ যিসমূহ পানী যোগান আঁচনি পানী দিয়াৰ ব্যৱস্থা আছিল সেই ব্যৱস্থাসমূহ কাৰ্যক্ষম কৰি কৃষকসকলে যাতে মানে উপযুক্তভাৱে খেতি কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে হয় আজি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থকাৰ সময়ত এই জলসিঞ্চন মানে অভিযন্তাৰ কাৰ্যালয়ৰ এজন বিষয়াই আমাৰ প্ৰতিবাদকাৰীসকলক এটা মানে অশালীন ব্যৱহাৰ কৰিছে যাৰ ফলত আজি আমি মানে এই কথাটো দুখ প্ৰকাশ কৰিছোঁ আৰু যিজনে আমাৰ মানে অশালীন ব্যৱহাৰ কৰিছে তেওঁক গৰিহণা দিছোঁ গতিকে আমি গণতান্ত্ৰিকভাৱে এটা আন্দোলন কৰি থকাৰ সময়ত আমাক কি কাৰণে দুৰ্ব্যৱহাৰ কৰিব তাৰ কথাটো আমি বুজি নাপালোঁ আৰু ইয়াৰ লগে লগে আমি প্ৰশাসন যিহেতুকে ইয়াত জড়িত হৈ আছে গতিকে এই যি মানে আমাক দুৰ্ব্যৱহাৰ কৰিলে এই দোষীজনক অতি শীঘ্ৰে মানে ইয়াৰ ব্যৱস্থা মানে কৰিব লাগে মৰ্মে অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ বিৰুদ্ধে আৰু জলসিঞ্চন বিভাগক অতি শীঘ্ৰে অসমৰ কৃষি পথাৰত পানী যোগান ধৰাৰ দাবীত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমাৰ কথা স্পষ্ট যে সমগ্ৰ অসমত অনাবৃষ্টিৰ ফলস্বৰূপে কৃষকসকলৰ যি এটা দুখৰ দিন কটাবলগীয়া অৱস্থা হৈছে সেই অৱস্থাৰ উপশম ঘটোৱাৰ বাবে আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত আমি জলসিঞ্চন বিভাগে হওক জলমন্ত্ৰীকে হওক বিভিন্ন সময়ত আমি উত্থাপন কৰি আহিছিলোঁ যাৰ বিনিময়ত আজি এই অনাবৃষ্টিৰ পৰিৱেশত অসম চৰকাৰে আজি কোনো ধৰণৰ আমাৰ কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিব নলবাৰী জিলাৰ এইটো এটা জলসিঞ্চন বিভাগৰ এইটো এটা কাৰ্যালয় এই কাৰ্যালয়টোত কোনো ধৰণৰ কৃষকৰ সম্পৰ্ক নাই ইয়াত কেৱল মাত্ৰ বিষয়া কৰ্মচাৰীসকলৰ আড্ডা চলে ইয়াত বিষয়া কৰ্মচাৰীসকলে খানা খায় ইয়াত বিষয়া কৰ্মচাৰীসকলৰ লগত কোনো কৃষকে এয়া আলোচনা কৰাৰ পৰিৱেশ নাই ইয়াত জলসিঞ্চন বিভাগৰ নামত প্ৰতি বছৰে জিলাখনত কোটি কোটি টকা আহে কিন্তু সেই কোটি কোটি টকা কলৈ যায় তাক লৈ আমাৰ ডাঙৰ প্ৰশ্ন অসমত তিনিগৰাকীকৈ বিধায়ক আছে নলবাৰী জিলাত তিনিগৰাকী বিধায়ক আছে দুগৰাকী মন্ত্ৰী আছে এই মন্ত্ৰী দুগৰাকীয়ে কিন্তু নলবাৰী জিলাৰ কোনো এখন খেতিপথাৰত আজি পৰ্যন্ত খোজ দিয়া নাই যিগৰাকী মন্ত্ৰীক অশোক সিংহালক জলসিঞ্চন মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে সেই মন্ত্ৰীগৰাকীয়ে সমগ্ৰ অসমৰ কোনখন পথাৰত গৈ ভৰি দিছে সংবাদ মাধ্যমৰ জৰিয়তে কৃষি পথাৰ কোনখনত ভৰি দিছে তাৰ কোনো ধৰণৰ বাতৰি প্ৰচাৰ হোৱাৰ নজিৰ নাই গতিকে আজিৰ এই প্ৰতিবাদস্থলীৰ জৰিয়তে আমি এটাই আহ্বান জনাইছোঁ যে কৃষকসকলৰ যি দুৰ্দশা এই দুৰ্দশাক অসম চৰকাৰে যিকোনো প্ৰকাৰে বুজিব লাগিব আৰু কৃষকসকলক এককালীনভাৱে হ'লেও আৰ্থিক সাহায্য দিব লাগিব কাৰণ এতিয়া খেতি কৰাৰ সময় উকলি যাব গতিকে অসম চৰকাৰে যদি অতি কম সময়ৰ ভিতৰত এই কৃষিভিত্তিক অসমখনত কৃষকৰ পক্ষত নাথাকে তেনেহ'লে ছাত্ৰ সন্থাই ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম ইয়াত আমি যেতিয়া গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব আহিছোঁ ইয়াৰ বিষয়া কৰ্মচাৰীসকলৰ কথা মই কৈছোঁ তেওঁলোকে মাত্ৰ এই অফিচটোত খানা খাব জানে মদ্যপান কৰিব জানে ইয়াৰ পইচা কেনেকৈ হৰলুকি কৰিব পাৰি কেনেকৈ দুৰ্নীতি কৰিব পাৰি সেই কথাৰ চিন্তাত থাকে ইয়াত আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব আহিছোঁ ইয়াৰ এজন বিষয়াই ইয়াৰ এজন কৰ্মচাৰীসকলে আমাৰ প্ৰতিবাদকাৰীক লৈ যি ধৰণৰ অভব্য আচৰণ কৰিছে সেই অভব্য আচৰণ কেতিয়াও ক্ষমা কৰা যোগ্য নহয় গতিকে আমি দাবী জনাইছোঁ কোনো কাৰণতে অতি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীসকলক লৈ আপোনালোকে ভেঙুচালি নকৰিব আপোনালোকে চৰকাৰৰ কাম কৰি আছে কিন্তু টকা যে আপোনালোকে কোটি কোটি টকা আত্মসাৎ কৰিছে বিভিন্নজনে সেই আত্মসাৎ কৰা টকা এদিন নহয় এদিন আপোনালোকে হিচাপ দিব লাগিব গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আপোনালোকে সন্মান কৰিবলৈ শিকক অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ।